এখন চৰকাৰী আঁচনিৰ ফুপুলা স্বৰূপ বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত 200 পৰিয়াল তাকে লৈ এতিয়া ৰাইজৰ ক্ষোভ এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে বগা হাতীত পৰিণত বৰপেটা জিলাৰ সৰভোগৰ আহোম পথাৰ পানী যোগান আঁচনি 2021 চনৰ 31 জুলাই তাৰিখ শনিবাৰে তেতিয়াৰ বৰপেটা জিলাৰ উপায়ুক্ত তেজপ্ৰসাদ ভূষালে জলজীৱন মিছনৰ অধীনত মঞ্জুৰীপ্ৰাপ্ত বেট্ৰোফিটিং আঁচনিৰ জৰিয়তে 40 নং সৰভোগ বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰপেটা জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ দ্বাৰা নিৰ্মিত আহোম পথাৰ পানী যোগান আঁচনিৰ পৰা প্ৰতিখন ঘৰলৈ নলযোগে খোৱা পানী যোগানৰ শুভ উদ্বোধন কৰিছিল এই আঁচনিখনৰ জৰিয়তে গাঁওখনৰ 5টাকৈ পাৱাৰ 200 অধিক পৰিয়ালক পানী যোগান দিছিল কিন্তু 3-4 মাহ ধৰি আঁচনিখনৰ পৰা সৰ্বসাধাৰণ ৰাইজে বিশুদ্ধ পানীৰ পোৱাৰ পৰা বঞ্চিত হৈ আছে বিভাগীয় কৰ্তৃপক্ষক কেইবাবাৰো সমস্যাটোৰ সম্পৰ্ক জনোৱাৰ পিছতো সমাধান হোৱা নাই যাৰ ফলত ৰাইজ এতিয়া ক্ষোভিত হৈ পৰিছে পানীটো এতিয়া আমি প্ৰেক্টিকেলি যিজন আমাৰ পানী যোগানধাৰী আছিল তেওঁ কোৱা মতে ৰাস্তাত মানে যিটো পাইপ ফুটাতে পাইপবিলাক ফাটি গৈছে ফাটি যোৱাৰ ফলত মানে পানীটো ছাপ্লাই দিব পৰা নাই কিমান দিন ধৰি আছে মানে ঈদৰ আগত তাৰমানে প্ৰায় 3 মাহ হ'ল হেৰি কৰি কি ক'ব অসম চৰকাৰক এই ক্ষেত্ৰত তাৰমানে আমাৰ খা খবৰ লোৱা নাই আমি তাৰে কাৰণে আমি অলপ দুখিত ইতিমধ্যে আমি বিভিন্নজনক মানে এনেধৰণে মৌখিকভাৱে আমি আপত্তিবিলাক দিছিলোঁ কিন্তু এতিয়ালৈকে একো কাম হোৱা নাই আমি ইয়াৰ মাজেদি আমি ভাবোঁ অসম চৰকাৰে আমাৰ এইখিনি সমস্যাখিনি আমাক দূৰ কৰাৰ কাৰণে ব্যৱস্থা যাতে কৰে অতি শীঘ্ৰে বিভাগক আমি মানে অফিচিয়েলি আচলতে জনা নাই মানে NGOৰ মাজেদি আমি এই অভাৱবিলাক দেখাইছোঁ মানে তেওঁলোকে চাব আহে NGOৰ মানুহ চাব আহেতো এই সমস্যাবিলাক মানে তেওঁলোকক কৈ আছোঁ আমি ফোনো কৰিছোঁ ইতিমধ্যে আমাৰ MLAকো জনাইছিলোঁ MLAক জনাতে MLAও মানে ফোন কৰিছিলে ফোন কৰাৰ পাছত অতি শীঘ্ৰে দিয়াৰ ব্যৱস্থা কৰিম এইটো কৈ থৈছে সেই ভিজে আৰু মানে কোনো খা খবৰ নাই এইটো সৰভোগৰ পৰা সহিজুল আলৈ নিয়মীয়া খবৰ